চুৰ হৈছে বুলি কোৱা শুনিছো। সোণাপুৰ জুবিনদাৰ ক্ষেত্ৰত মানে চুৰ হৈছে বুলি কোৱা শুনিছো। একচুৱেলি চুৰ হোৱা নাই, মানুহজনক চুৰ সজোৱা হৈছে মানে। তাকো চিৰঞ্জীৱ দাক চুৰ সজোৱা হৈছে মানে। এটা সঁচা অন্তৰ ল'ৰাক মিছা অভিযোগ দিয়াটো মই উচিত বুলি নাভাবো একচুৱেলি। আৰু যোনকেইটাই মিছা বদনাম উলিয়াইছে চিৰঞ্জীৱ দাক লৈ, যোনকেইটাই মানে মিছা বদনাম উলিয়াইছে নে, সিহঁতি একচুৱেলি পেনৰ তলত জাঙিয়া নহয় পেণ্টি পিন্ধি থাকে। মানে সিহঁতৰ মানে দম নাই, ফেচ টু ফেচ চিৰঞ্জীৱ দাৰ লগত মানে কথা পাতিবলৈ সিহঁতৰ ইমান দম নাই। সেইবাবে সিহঁতি মানে বদনাম উলিয়াই পেলাইছে একচুৱেলি। তহঁতি শাৰী পিন্ধি নাৰী বনি যা, তালি বজাই টকা ঘটি যা, নিজেই গম পাবি তহঁতি মাইকী নে মতা। তহঁতি একচুৱেলি মানে এই সঁচা অন্তৰৰ মানুহজনক তহঁতি চুৰ সজাই পেলাইছ। চিৰঞ্জীৱ দাক তহঁতি চুৰ সজাই পেলাইছ। যিজন মানুহে জুবিন দাক ন্যায় ক্ষেত্ৰত লৈ মানে বহুত কথা কৈ আছিলে, একচুৱেলি সেইবাবে ধৰিব নোৱাৰে ন। এতিয়া সেইবাবে মানে কিবা এটা নহয় কিবা এটা মানে তেওঁক বদনাম উলিয়াবই। এইটো একচুৱেলি মই চিধাকে কম যে এইটো ৰাজনীতিৰ গোন্ধ। একচুৱেলি জুবিন দাৰ মানে ন্যায় ক্ষেত্ৰত মাতি আছিলে না চিৰঞ্জীৱ দাই, সেইবাবে মানে বলে নোৱাৰিলে, এতিয়া চলেৰে মানে বুদ্ধি লগাই আছে। এইটো একদম মানে ধৰা পৰি গৈছে একচুৱেলি দেই। একদম মই গম পাই গৈছো মানে এইটো ৰাজনীতিৰ গোন্ধই হয়। আৰু চিৰঞ্জীৱ দা আপুনি চিন্তা কৰিব নালাগে, আপোনাক আমি সকলোৱে চিনি পাওঁ আপুনি কেনেকুৱা। আৰু আপোনাক মিছা বনাম উলিওৱা কেইটাক মই ক'লোৱে একচুৱেলি মানে সিহঁতি পেনৰ তলত জাঙিয়া পিন্ধি নাথাকে, সিহঁতি পেণ্টি পিন্ধি থাকে একেলা। চিধাকে কম মানে। চ' জয় জুবিন দা, জয় আই অসম। সদায় দেশৰ কাৰণে কাম কৰি যাব আৰু আমিও আছো লগত। জয় আই অসম। চোৰে কেতিয়াবা বস্তু ঘূৰাই দিয়া দেখিছে নেকি আপোনালোকে? চোৰে বস্তু ঘূৰাই দিয়া দেখিছে? দেখা নাই ন? কোনো দেখা নাই আজিলৈকে। গতিকে চিৰঞ্জীৱক চোৰ সজাইছিলে আৰু চিৰঞ্জীৱে বস্তুবোৰ ঘূৰাই দিলে। এইটো কি তাৰমানে? শুনক তেতিয়াহ'লে। আমি সৰুৰে পৰা চোৰ দেখি আহিছিলোঁ, ৰাতি মনে মনে মানুহে চুৰ কৰে। আৰু সৰুৰে পৰা দেখি আহিছোঁ, শুনি আহিছোঁ, এতিয়ালৈকে ইমান বয়সলৈকে চুৰ ডকাইত হ'লে নিৰিবিলি ঠাইত মানুহে চুৰ কৰে। যাৰ ঘৰত ৰখীয়া নাই, যাৰ ঘৰত মানুহ নাথাকে, তেতিয়াহে মানুহে খিৰিকী দৰ্জা ভাঙি চুৰ কৰে। চোৰো যে মানুহক দেখাকে চিচি কেমেৰাত দেখাকে বস্তু লৈ আহে, এইটো কথা নাজানিছিলোঁ। আজিৰ পৰাহে গম পালোঁ। আৰু এটা কথা কওঁ, সকলো কথাতে প্ৰি প্লেনিং কৰিব নাপায়। প্ৰি প্লেনিং কৰি এটা ল'ৰাক মানসিক আৰু অত্যাচাৰ আৰু বদনাম দিব নাপায়। বদনাম দিয়া দূৰৰে কথা, সেই ল'ৰাটোৰ যদি মাক দেউতাকৰ কিবা এটা হৈ যায়, দায়িত্ব কোনে ল'ব? চুৰ সজাওটো ডাঙৰ কথা নহয়, গম পাইছে? এনেকেই প্ৰি প্লেনিং কৰিয়ে জুবিনক হত্যা কৰিছিল আৰু প্ৰি প্লেনিং কৰি চিৰঞ্জীৱক চুৰ সজোৱা হৈছে। এইটো কথা আমি সকলোৱে গম পাইছোঁ। কাৰণ চিৰঞ্জীৱৰ মাত বন্ধ কৰিবৰ কাৰণে যি ল'ৰাই জাষ্টিচ বিচাৰি বিচাৰি দিনে ৰাতিয়ে ইমান বঢ়িয়াকৈ কৈছিলে, চবেই গম পাইছে যে সি এটা কাম আছে, তাৰ এটা হাত আছে, তাক চবে সমৰ্থন কৰে। সেই কাৰণ ছ'চিয়েল মিডিয়াত এক্টিভ থাকে। চিৰঞ্জীৱে গৰিমাহঁতৰ ঘৰখনৰ লগত ভাল হয় আৰু এইবিলাক, আৰু দাদাৰ প্ৰতি মৰম শ্ৰদ্ধা আছে। গতিকে ইয়াক এটা কিবা কৰিব লাগিব। কাৰণ সি নিউজ চেনেলবিলাকো তাৰ বাইক লৈছিল। এইবিলাক মানে কৰাৰ ক্ষেত্ৰত তাৰ শত্ৰু নামিছে। এইটো আমি জানিব লাগিব যে তাৰ শত্ৰু হয়, এইটো শত্ৰুহে কৰিছে। শত্ৰুবিলাকে দমন কৰিবৰ কাৰণে, তাৰ মুখখন বন্ধ কৰিবৰ কাৰণে, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি চিঞৰিব নালাগে কাৰণে এনেকৈ তাক এইবিলাক প্ৰি প্লেনিং কৰি চুৰ সজাই দিছে আৰু উঠি পৰি লাগিছে। সেইকাৰণে আমাৰো মাথা নোহোৱা নহয়, আমাৰো মাথা আছে। গতিকে চিৰঞ্জীৱ যিখিনি কাম কৰি আছে, চিৰঞ্জীৱে যিখিনি মিউজিয়ামৰ নামত কাম কৰি আছে নিজে, গতিকে দৰং ডিষ্ট্ৰিক্টত সি কাম কৰি আছে, সেইখিনি আমি শলাগ ল'ব লাগিব। এটা সময়ত মানুহক এনেকৈ হাৰাশাস্তি কৰিব নাপায়। আৰু ল'ৰাটোত বাইক দিছে, আৰু চোৰে কেতিয়াবা বস্তু ঘূৰাই দিয়া দেখিছা নেকি? এইটো এটা ডাঙৰ পইণ্ট আছে। এইটো চোৰে কেতিয়াবা বস্তু ঘূৰাই দিয়া দেখিছে নেকি? চোৰে কেতিয়াবা বস্তু ঘূৰাই দিয়ে? কোনখন ঘৰত যাই চোৰে খঙতে ভয়তে যাই দি দিয়ে? এইটো চুৰ নকয়, এইটো দায়িত্ব কয়। কোনোবাই নিব দিছিলে, সেই নিব দিয়া ল'ৰাটো কিয় কোৱা নাই আজিলৈকে? কিয় চুইচ অফ কৰি ৰাখিছে মোবাইলটো? এই কোন হয় এইটো? সেই ল'ৰাটো কিয় দিয়া নাই? সিটো ক'ব লাগিছিলে, অমুকে নিব দিছে, পইচাৰ টপলাটোৰ কিবা গণ্ডগোল লাগিছে আৰু মদ খাই তাত কিবা কিবি কৰি থাকে। এইবিলাক যে ধৰাত পৰিব, তাৰ কাৰণে এইবিলাক সামৰি টপলা বান্ধি চব চিৰঞ্জীৱক চুৰ সজাইছে, যাতে চিৰঞ্জীৱৰ মুখখন বন্ধ হৈ থাকে। জুবিন ক্ষেত্ৰ ভণ্ড অনুৰাগী আৰু চুৰ। ইতিমধ্যে মই কোনটো প্ৰসংগলৈ ভিডিঅ'টো বনাইছোঁ আপোনালোকে গম পাইছে। এতিয়া কথা হ'ল কি, জুবিন ক্ষেত্ৰত বোলে চুৰ হৈছে আৰু চুৰ কৰিছে
জুবিন ক্ষেত্ৰৰ জুবিন গাৰ্গৰ এজন ভণ্ড অনুৰাগী চিৰঞ্জীৱ কাশ্যপে। এইখিনিতে মই এটা কথা কওঁ, চিৰঞ্জীৱ কাশ্যপক মই বহুত আগৰ পৰা নাজানো। জুবিনদাৰ এই অনাকাংক্ষিত ঘটনাটোৰ হোৱাৰ পাছৰ পৰা মই তেওঁক দুই এবাৰ লগ পাইছোঁ আৰু তেওঁৰ লগত মোৰ খুবেই ভাল সম্পৰ্ক আছে। এতিয়া কথাটো হ'ল কি, প্ৰকৃততে চিৰঞ্জীৱ কাশ্যপে জুবিন ক্ষেত্ৰত চুৰ কৰিছেনে, নে চিৰঞ্জীৱ কাশ্যপক এটা ভুৱা বদনাম দি পেলাই বদনামী কৰিবলৈ চেষ্টা কৰা হৈছে? ইয়াৰ প্ৰকৃত ৰহস্য কি? এটা পোনপটীয়া প্ৰশ্ন আৰু চিধাচিধি কথা কওঁ। আজি জুবিনদাৰ যি ন্যায়ৰ কাৰণে গৰিমা বৌয়ে, পাল্মি বায়ে অহৰহ দৌৰি আছে, কিন্তু আজি কিমানজন ব্যক্তিয়ে মুক্ত কণ্ঠেৰে চিঞৰিছে যে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে? কিমানজন ব্যক্তিয়ে চিঞৰিছে আপোনালোকে ক'ব পাৰিবনে? মোৰ কথা বাৰু নকওঁ, মই হাতেৰে যিমান দূৰলৈকে ঢুকি পাওঁ, মোৰ শৰীৰে যিমান দূৰলৈকে টানিছে সিমান দূৰলৈকে মই জুবিনদাৰ ন্যায়ৰ হকে মাত মাতি আছোঁ আৰু মাতি যাম, সেয়া মোৰ প্ৰতিশ্ৰুতি। আৰু আমি এইখিনি দেখা পাওঁ যে জুবিনদাৰ ন্যায়ৰ হকে অহৰ্নিশে লাগি থকা অন্যতম এজন ব্যক্তি হ'ল চিৰঞ্জীৱ কাশ্যপ। ইতিমধ্যে আপোনালোকে জানে। এতিয়া কথা হ'ল কি, প্ৰকৃততে চিৰঞ্জীৱ কাশ্যপে জুবিন ক্ষেত্ৰৰ পৰা সেই সামগ্ৰীকেইবিধ চুৰ কৰিছে জানো, নে কোনোবা জুবিন গাৰ্গৰ ফেন ক্লাব নাম লৈ বা জুবিন গাৰ্গৰ তেনেকুৱা ধৰণৰ নাম লৈ পেলাই অভিযোগ জাপি দিবলৈ চেষ্টা কৰা হৈছে, নে চিৰঞ্জীৱ কাশ্যপৰ এটা ব্যক্তিগত কিবা শত্ৰুতা আছে? গোটেই কথাখিনি আচলতে অসমৰ ৰাইজৰ আগত অৱগতটো হোৱাটো মই বিচাৰোঁ। আচ্ছা, এইখিনিতে মই কোৱা নাই যে চিৰঞ্জীৱ কাশ্যপ নিৰ্দোষী নে দোষী। মোৰ মতামতটো মই প্ৰকাশ কৰিছোঁ। আৰু প্ৰকৃততে যদি চিৰঞ্জীৱ কাশ্যপ দোষী হয়, প্ৰকৃততে যদি চিৰঞ্জীৱ কাশ্যপে সেই সামগ্ৰীকেইবিধ জুবিন ক্ষেত্ৰৰ পৰা চুৰ কৰিছে, তেনেহ'লে চিৰঞ্জীৱ কাশ্যপক শাস্তি বিহাৰ উচিত। চিৰঞ্জীৱ কাশ্যপক আৰক্ষী হাতত গতাই দিয়ক, তেওঁ উচিত শাস্তি প্ৰদান কৰক, সেয়া কামনা কৰিম। কিন্তু মোৰ এটা সন্দেহ হয় যে চিৰঞ্জীৱ কাশ্যপে এই কামটো কেতিয়াও কৰা নাই। কিয়নো তেওঁ একান্ত মনেৰে একান্তভাৱে জুবিনদাৰ কাৰণে লাগি আছে, মাত মাতি আছে। আমি সকলোৱে দেখি আছোঁ, আপোনালোকে দেখি আছে। আজি কিমান কেইজন ব্যক্তিয়ে মাত মাতিব লাগিছিলে? অসমত কোনে আজি চিঞৰি আছে এতিয়ালৈকে? প্ৰথম অৱস্থাত সকলোৱে চিঞৰিছিলে যে আমাক জাষ্টিছ লাগে, ন্যায় লাগে। বৰ্তমান সময়ত অসমত কিমানজন ব্যক্তিয়ে জুবিনদাৰ ন্যায়ৰ হকে মাত মাতিছে আপোনালোকে ক'ব পাৰিবনে? আঙুলি মূৰত গণিব পৰা কেইজনমান বিশেষ ব্যক্তি, হয়তো তাৰ মাজত মই পৰোঁ নে নাই নাজানো, কিন্তু চিৰঞ্জীৱ কাশ্যপ নিশ্চয় পৰে। গতিকে প্ৰকৃত ঘটনাটো অসমৰ ৰাইজে জনাটো দৰকাৰী। যিসকল ব্যক্তিয়ে জুবিন ক্ষেত্ৰৰ পৰা এই অভিযোগটো উত্থাপন কৰিছে, তেওঁলোকলৈ মই আহ্বান জনাইছোঁ যে তেওঁলোকে সত্যতা প্ৰকাশ কৰি তেওঁলোকে ভিডিঅ' প্ৰকাশ কৰক। কেৱল লিখি দিলেই নহয়, তেওঁলোকে যি তেওঁলোকৰ হাতত এভিডেণ্ট আছে যে চুৰ কৰি নিয়া হয় সামগ্ৰীকেইবিধ, সেয়াও প্ৰকাশ কৰক। অন্যথা এজন ব্যক্তিক বদনামী কৰিবলৈ চেষ্টা কৰাটো অনুচিত। নাজানো ইয়াৰ কাৰণে কাৰ কি লাভালাভ হৈছে, ইয়াত কি সোমাই আছে, কোনে এই খেলখন খেলিছে নে প্ৰকৃত সত্য হয়। কিন্তু এটা চিধাচিধি কথা, যদি প্ৰকৃত সত্য হয়, প্ৰকৃততে যদি চিৰঞ্জীৱ কাশ্যপে চুৰ কৰিছে, তেনেহ'লে ডেফিনেটলি চিৰঞ্জীৱ কাশ্যপৰ শাস্তি পোৱা উচিত। কিন্তু যদিহে কৰা নাই, তেতিয়াহ'লে এনেই এজন জুবিন অনুৰাগীক, এজন শুদ্ধ মনেৰে জুবিনদাৰ ন্যায় বিচাৰি থকা এজন ভক্তক, এজন প্ৰহৰীক এনেকৈ বদনামী কৰাটো উচিত নহয়। গতিকে আপোনালোকে বিচাৰ কৰক আৰু ইয়াৰ উচিত সত্যটো অতি সোনকালে ৰাইজৰ আগত প্ৰকাশ কৰক। জয় জুবিন দা, #জাষ্টিছ ফৰ জুবিন গাৰ্গ। থেংক ইউ ছ' মাছ। চাউল এক বস্তা চাউল কিনি দিয়ে, যেতিয়া ঘৰত চাউল নাথাকে। চ' সেই দাদাৰ চাউল খোৱা ল'ৰাজনে মই চুৰ কৰিব নোৱাৰোঁ, মই চুৰ কিন্তু নাই কৰা। আৰু ঘূৰাই দিব লাগে বুলি কৈছিলে, মই আজি ঘূৰাই দিছোঁ। জুবিন লেণ্ডৰ নামত, প্ৰজেক্টৰ নামত, মিউজিয়ামৰ নামত মই লৈছিলোঁ, মই ডাঠি কওঁ চুৰ নাই কৰা। এই যে সামগ্ৰীখিনি দিছে, তাতে শৰাই উত্থাপন কৰিছে, জীৱনত শৰাই চোৱা নাই দাদা মই, CCTVয়ে ক'ব। গীটাৰ এখন দিছে, স্বীকাৰ কৰোঁ, গীটাৰখন মিউজিয়াম, বেয়া গীটাৰ এখন দিছিলে, মিউজিয়ামত থ'ব। মিউজিয়ামত কি থয়? সজাবলৈহে থয়, বজাবলৈতো নথয়। এখন কীবৰ্ড, হাৰমনিয়াম বুলি কৈ আছে, এখন কীবৰ্ড কৈছে যে সেই ল'ৰাজনে কোৱা কথা, CDC ছাৰে বেয়াকৈ তাতে বেয়া অৱস্থাত আছে, ধূলা পৰি আছে। দাদা এখন আপুনি মিউজিয়ামত থ'ব পাৰে, পুৰণা দিনৰ জুবিনদাৰ বজোৱা কীবৰ্ডৰ নিচিনা দেখিবলৈ। মই ইয়াতকৈ আৰু একো নকওঁ, কিন্তু ৰাইজে যদি ভাবিছে চুৰ বুলি, গৌৰৱেৰে মই চুৰ হৈ পেলাই যাম, কিন্তু মোক কিন্তু প্ৰমাণ দিব লাগিব। প্ৰথম কথা হ'ল জীৱনত নভবা নিচিন্তা ঘটনা, আৰু আজি প্ৰথম দিনাখনৰ পৰা আজিলৈকে ন্যায় হকে মাত মাতি আছোঁ। কিন্তু এটা মই গৌৰৱেৰে কওঁ, মোৰ নিজৰ গাঁৱৰ মাটিত মই এটা প্ৰজেক্ট আৰম্ভ কৰিছিলোঁ, যাৰ নাম দিছিলোঁ প্ৰজেক্ট জুবিন লেণ্ড, নিজাববীয়াকৈ। আৰু এই সমাধি ক্ষেত্ৰত এজন বিশেষ ব্যক্তি, লগতে বহুত কেইজন বাইদেউ, ভণ্টি, গোটেইকেইজন আছে।
অসমৰ বিভিন্ন প্ৰান্তৰ মানুহক তেওঁলোকে চহী মাৰি পেলাই গামোচা দিয়ে, চহী মাৰি পেলাই এখন এখন ফটো দিয়ে। তেওঁলোকে কোৱা মতে বিশেষকৈ সেই ব্যক্তিজনৰ মই নাম ক'ম, ল'ৰাজনে কোৱা মতে কৈছে CDC ছাৰে দিবলৈ দিছে। সেই সমান্তৰালভাৱে যিহেতু মই গোটেইখিনি কাম তাতে আগবঢ়াই আছোঁ, লাহে লাহে স্থগিত যদিও কৰিছোঁ, কাম আগবাঢ়ি আছে। সেই সময়ছোৱাত মই ভাবিলোঁ যিহেতু চাকিখিনি ৱেষ্টেজ যায়, চাকিখিনি মই লৈ যাব পাৰোঁ। CDC ছাৰক মই অৱগত কৰিছোঁ ভিগুদা দাদাৰ জৰিয়তে। অৱগত কৰাৰ পিছত CDC ছাৰে কৈছে ৱেষ্টেজ চাকি যিহেতু লৈ যাব পাৰা। খুব ধুনীয়াকৈ গাড়ীৰে লৈ গৈছোঁ। গোটেই ভিডিঅ'খিনি অসমবাসী ৰাইজক বাৰে বাৰে কৈ আছোঁ, প্ৰত্যেকটো দিনৰ খবৰ মই দি আছোঁ। তাৰপিছত এটা খবৰ আহিলে যে চিৰঞ্জীৱ তাতে অকণমান এজন বিশেষ ব্যক্তিয়ে মদ খাই পেলাই উদ্ভণ্ডালি কৰে, চিতাত মদ খাই পেলাই যায় আৰু অকণমান মহিলাখিনিক অপমান কৰে, লগতে পুলিচ প্ৰশাসনক কাকো তেওঁলোকে ক্ৰেপ নকৰে। তুমি জাষ্ট এটা কথা ক'বা যে তুমি গৰিমাবক কথাখিনি অৱগত কৰিছা, কৰি পেলাই তুমি জাষ্ট সি যাতে অকণমান ভয় খায়, তুমি জাষ্ট সেনেকৈ অভিনয় কৰিবা, তাৰ আগত যাতে দুনাই সেই ভুলটো নকৰে। সেই কথা মতে মই মামুবাৰ কথা মতে মই গ'লোঁ। গৈ পেলাই মই তেখেতক ক'লোঁ যে অজয়, মই এটা ঘটনা মই গৰিমাবক লগ কৰি আহিছোঁ বৰ্তমান, তুমি ইয়াতে অকণমান মদ পানী খোৱা হৈছা, মই আগতেও তোমাক অলৰেডি তাক মই কৈছোঁ, সেইখিনি কৰি পেলাই তুমি অকণমান অপমান কৰি আছা, মানুহখিনি কিন্তু ভুল হৈছে, কিন্তু তুমি পিছত কিন্তু গালি খাবা চবৰে, আৰু মই তোমাক ভাইটি দাদা হিচাপে কৈছোঁ। সেইখিনি আৰম্ভণি। আৰু এই যে জুবিনলেণ্ড, এই যে প্ৰজেক্ট জুবিনলেণ্ডৰ নামত যিখিনি কাম হৈ আছে, যিহেতু এওঁলোকে গামোচা দিয়ে চহী মাৰি, অসমৰ ৰাইজে গম পায় যোনে যোনে লৈছে, এখন এখন ফটোও লৈ যায়। মই নিজৰ ঘৰৰ কাৰণে নহয়, সেই জুবিনদাৰ নামত, সেই প্ৰজেক্ট জুবিনলেণ্ডৰ নামত এওঁলোকে মোক দিয়া বস্তু CCTV তাতে আছে। মই যদি মা দেউতাই মোক চুৰ বনোৱা নাই দাদা। মই এইটো দুখ লাগিছে, মোৰ বিশেষকৈ মা ভণ্টি আৰু দেউতালৈ বেয়া লাগিছে, আৰু গৰিমা বৌ আৰু গোটেই পৰিয়ালটোলৈ মোৰ বেয়া লাগিছে। কাৰণ বৌহঁতে মোক ইটো ৰূপত মই আগৰ পৰা পোৱা নাই, কিন্তু মোক এইটো সজোৱা হ'ল। আৰু মই ভাবোঁ যে এটা ষড়যন্ত্ৰ, আজি ইমান দিনে মই এটা শক্তিৰ বিৰোধী মই মাত মাতি আছোঁ, কিন্তু শক্তি বুলি নকওঁ, মই ন্যায়ৰ হকে মাত মাতি আছোঁ। আজীৱন মাতি যাম বুলি মই সকলোকে মই চিঞৰি কওঁ। আৰু সেইটো ৰোধ কৰিবলৈ কিন্তু আপোনালোকে চেনেলতো আপোনালোকে দেখিছে, কিছু শক্তিয়ে নিজৰ পেজত মোৰ বিৰোধী কিছুমান পলিটিকেল টিমৰ দালাল পৰ্যন্ত মোক আখ্যা দিছে। তাৰ পিছতো মই মাত মাতি আছোঁ, কাৰণ জুবিন দাই মোক সেই স্কুলখনত বা সেই কলেজখনত পঢ়াইছিলে। 3 মাহৰ ছেমিষ্টাৰৰ পইচা দিছিলে সেই জুবিন দাই। বাইক এখনৰ পইচা ইনষ্টলমেণ্ট দিছিলে, চাউল এক বস্তা চাউল কিনি দিয়ে যেতিয়া ঘৰত চাউল নাথাকে। চ' সেই দাদাৰ চাউল খোৱা ল'ৰাজনে মই চুৰ কৰিব নোৱাৰোঁ, কিন্তু হয় মোৰ ভুল এটা হ'ল। মই অসমবাসীৰ আগত এইটোও স্বীকাৰ কৰোঁ, ভুলটো ক'ত হ'ল জানেনে? এই যে প্ৰক্ৰিয়াটো মই কাম কৰি আছিলোঁ, এই প্ৰক্ৰিয়াটোত মই অনবৰত গৰিমা বৌৰ লগত টাচত নাই। মই যাব পৰা নাই, কাৰণ বৌ অসুস্থ মানসিকভাৱে, আৰু সেইখন ঘৰত যাই পেলাই প্ৰজেক্ট অলৰেডি ট্ৰাষ্টৰ কাম আছে। মই লাগিলে 10 বছৰ লাগক প্ৰজেক্ট, ট্ৰাষ্ট 10 বছৰ লাগক, হ'বতো দাদাৰ নামতহে আমি কৰি আছোঁ। কিন্তু যেতিয়া ল'ৰাজনৰ মই সেই টকাৰ কথা আহিল, তাতে যেতিয়া টকা বিভাজন হৈ আছে, ভাগকৈ টকা বোলে বিতৰণ হৈ আছে, তেওঁলোকে কোৱা কথা, যোনে যোনে কৈছে তেওঁলোকক মই নামো ক'ব পাৰোঁ। ভিগুদাহঁতে জানে, ভালকৈ জানে, তাৰপিছত সীমাবাহঁতে জানে, তেওঁলোকক মই দায় ধৰা নাই, তেওঁলোকে দেখি আছে বস্তুবোৰ কি হৈ আছে, কোনে কোনে কি কৰিছে। এবাৰ ওলাইছে হেঁতে কথাটো CDC ছাৰক অৱগত কৰা বুলি মই শুনোঁ, কিন্তু মই ভিতৰচৰাভাৱে এইকাৰণে যোৱা নাছিলোঁ, সৰু ল'ৰা ক'ৰবাত বেছিকৈ সোমাই পাম, এনেই 10টা চকু পৰি আছে। কিন্তু কি হৈছে জানো, ডাঙৰ ডাঙৰ মানুহ আছে, ট্ৰাষ্ট আছে, এখন ট্ৰাষ্ট বহিছে, তেওঁলোকে অৱগত হ'ব চাগে। এই যেতিয়া মোক বস্তুখিনি দিলে, গৰিমা বৌক বুজোৱা হ'ল যে গৰিমা বৌৰ নাম লৈ পেলাই চিৰঞ্জীৱ কাশ্যপে তাৰে পৰা বস্তু লৈ গৈ আছে, গৰিমা বৌৰ নাম লৈ পেলাই চিৰঞ্জীৱে বোলে ইটো সামগ্ৰী লোৱা গৈছে, কিন্তু কোনোদিন বৌৰ নামটো মই লোৱা নাই। মই যি শপত বুলি নকওঁ, মই ডাঠি ক'ব পৰা, সেইকাৰণে আজি আগুৱাই আহিছোঁ। মোৰ দুখ লাগিছে যে যিখন ঘৰৰ পৰা আহিছোঁ, কোনোদিন আপোনালোকে মোক ভালে মোৰ বাৰ্তা গ'ল, আজি যোৱা 5-6 বছৰ নিউজ মিডিয়া বাৰ্তা ভাল দিলে, আজি প্ৰথমবাৰ নিউজ মিডিয়াত মোৰ বেয়া বাৰ্তা ওলাইছে। আৰু মই কেনেকুৱা জানাখিনিয়ে মোক জানে, মই চুৰ কিন্তু নাই কৰা, আৰু ঘূৰাই দিব লাগে বুলি কৈছিলে, মই আজি ঘূৰাই দিছোঁ। জুবিনলেণ্ডৰ নামত, প্ৰজেক্টৰ নামত, মিউজিয়ামৰ নামত মই লৈছিলোঁ, মই ডাঠি কওঁ, চুৰ নাই কৰা। সেই গাঁওখন বেকৱাৰ্ড, অবিভক্ত দৰঙৰ এখন সৰু গাঁও, ওদালগুৰি জিলাৰ অন্তৰ্গত জেঙেৰাঝাৰ দলংঘাট। হাজিৰা কৰা ল'ৰাকেইটাই কাম কৰি আছে, হাজিৰা কৰিব গৈছে কাৰণে স্থগিত ৰাখিছোঁ নিজৰ টকাৰে। মোৰ কথাটো হ'ল, সেই সত্তাটো জীয়াই ৰাখিব লাগিব। মোৰ নিজৰ মাটি সেইখিনি, বোলো এইখিনি মাটিত আইতা একমাত্ৰ আইতা, দেউতাৰ ভনীও নাই, ককায়ো নাই বা ভাইও নাই, এদিন আইতা ঢুকাই যাব, মাটিখিনি কাক দিম? বোলো ৰাইজৰ হক, ৰাইজৰ হকে কামখিনি কৰোঁ। গোটেই ৰাইজ আছিল তাত। এই যে সামগ্ৰীখিনি দিছে, তাতে শৰাই উত্থাপন কৰিছে, জীৱনত শৰাই চোৱা নাই দাদা মই, CCTVয়ে ক'ব। গীটাৰ এখন দিছে, স্বীকাৰ কৰোঁ, গীটাৰখন মিউজিয়াম, বেয়া গীটাৰ এখন দিছিলে, মিউজিয়ামত থ'ব। মিউজিয়ামত কি থয়? সজাবলৈহে থয়, বজাবলৈতো নথয়। এখন কীবৰ্ড, হাৰমনিয়াম বুলি কৈ আছে, এখন কীবৰ্ড কৈছে যে সেই ল'ৰাজনে কোৱা কথা, CDC ছাৰে বেয়াকৈ তাতে বেয়া অৱস্থাত আছে, ধূলা পৰি আছে, দাদা এইখন আপুনি মিউজিয়ামত থ'ব পাৰে, পুৰণা দিনৰ জুবিনদাৰ বজোৱা কীবৰ্ডৰ নিচিনা দেখিবলৈ হয় চাগে। কিন্তু মোৰ এই ইমানখিনি কোৱা ল'ৰাটোৰ বিবেকত এটা বস্তু সেইখিনি টাইমত আহিব লাগিছিল যে হৈ লওক সেইখিনি, সেইটোৱে মোৰ, কিন্তু মই নিজে স্বীকাৰ কৰোঁ, সেইখিনি নোহোৱাৰ আগত মই জাষ্ট জমাহে কৰি আছিলোঁ, কিন্তু ৰাইজক দেখুৱাই আছিলোঁ। জানে দাদা, অসমবাসীয়ে দেখিছে, ফেচবুকত হওক, ইনষ্টাগ্ৰামত হওক, যি কৰিছোঁ, জুবিন যুগৰ, জুবিন দেশৰ বুলি কৈ পেলাই সদায় জুবিনলেণ্ডৰ কাম আগবাঢ়ি আছোঁ, যাতে সেই ল'ৰা ছোৱালীখিনি, দুখীয়া ল'ৰা ছোৱালীখিনি বিনামূলীয়া
আৰু প্ৰতিধ্বনিৰ নামত, আৰু প্ৰতিধ্বনি জুবিন দাই গঢ় দিয়া এটা দল, সেই দলটোৰ নামত মই কাম কৰিম বুলি ভাবিছিলোঁ। কিন্তু আজি মই ভাবোঁ যদি ষড়যন্ত্ৰ হয় তেন্তে এই জাষ্টিছৰ হকে মাত মাতাৰ বাবে মোক ষড়যন্ত্ৰ কৰি পেলাই আজি এইখিনি মোক